হাই ফ্ৰেণ্ডছ, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বিয়া খাব যাব ওলাইছোঁ। মানস স্কুলৰ পৰা আনিলোঁ, আমি ওলাইছোঁ। এয়া এতিয়া গৈ আছোঁ। বিয়াত গৈ পাই আপোনালোকক লগ পাইছোঁ। এয়া সৰু ওলাইছে। বিয়াখন আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাবলৈ নাপাহৰিব। জোৰোণৰ ভিডিঅ'টো মই আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই, প্লিজ মোৰ চেনেলত গৈ জোৰোণৰ ভিডিঅ'টো চাব আৰু লগতে কমেণ্ট কৰিব। এয়া বিয়াৰ লুকটো কেনেকুৱা লাগিছে। এয়া দিনৰ লুক, ৰাতি বাৰু আকৌ বেলেগ লুক দেখাম। চাই যাই থাকিব দেই ভিডিঅ'টো। আমি বিয়া ঘৰ আহি পাইছোঁ। এতিয়ালৈ কইনা আহিয়ে পোৱা নাই, জানেনে আপোনালোকে? কইনা মেকআপে হোৱা নাই। আপোনালোক দেখাই আছোঁ কইনা আহি পালে। মানুহজনী দৌৰি আছে। বিয়া ঘৰত আহি এয়া মানাই দৌৰি ফুৰিছে। দেখিছে নহয় কিমান যে ফূৰ্তি পাইছে তাই বিয়া খাবলৈ আহি। এতিয়ালৈ কইনা আহি পোৱা নাই বাৰু। কইনা আহিলে আপোনালোকক মই দেখাই আছোঁ। আহি পাবৰে এয়া কইনা আহি গ'ল আমাৰ ৰেডি হৈ। যিহেতু বিবাহ ভৱনত বিয়াখন, তাই ঘৰৰ পৰা একেবাৰে ৰেডি হৈ আহিছে। বাকী আগৰ যিখিনি নীতি নিয়ম থাকে সেইখিনি তাই ঘৰতে কৰা হৈছিল। এতিয়া মেকআপ কৰি ধুনীয়াকৈ কইনা আহি গৈছে। এয়া মানাক দেখিছে নহয়, মানাই ওচৰলৈ গৈছে। যিহেতু তাই বায়েকক আগৰ পৰা বহুত ভাল পায় মানাই, জানেনে? এয়া কইনাৰ এয়া দিনৰ লুক। কেনেকুৱা লাগিছে কইনাজনীক জনাব। মোৰ বাৰু তাইক দেখি ধুনীয়াই লাগিছে। আপোনালোকো জনাব কেনেকুৱা লাগিছে। কইনাজনীৰ লগত এটা ভিডিঅ' লৈ থৈ দিওঁ, নহ'লে আৰু পিছত লোৱাই নহ'ব। কাৰণ কইনাজনীৰ লগতে কামত লাগি থাকিব লাগিব যে, সেইকাৰণে মাইনাৰ লগত এটা ভিডিঅ' লৈ লৈছোঁ। মোক কেনেকুৱা লাগিছে জনাব। যিহেতু দুপৰীয়া 3টামান বাজিলে, ভাতখিনি খাই লওঁ বুলি ভাবিছোঁ। মানাকো খুৱাই দিলোঁ আৰু মই এয়া ভাত খাব লৈছোঁ। চিম্পুলকৈ খাইছোঁ কাৰণ ভোক লগাই নাই। কিবা ৰাতিপুৱা খাই আহিছোঁ যে আহোঁতে, সেইকাৰণে ভোক লগাই নাই। দেখি খানাত কি আছে আপোনালোকক দেখাই দিছোঁ। এয়া চিকেন, মটন, মাছ, মুড়ি ঘণ্টা, দাইল আৰু চাটনি, ভাজি, পাপৰ, এনেকুৱা খানা কিন্তু বহুত টেষ্টি হৈছিলে খাবলৈ। দুপৰীয়া ভাত পানী খাই এয়া অকণমান কৰি আছোঁ আৰু 2টামান ফটো উঠিলোঁ, এটা ৰিলছ বনালোঁ। এয়া ঘূৰি আছোঁ। মোটামুটি গধূলি হ'লে আৰু। আপোনালোকক মই ৰভাতলিখন দেখুৱাই হোৱা নাই নহয়, এইবাৰ গৈ দেখাই আছোঁ দেই ৰভাতলিখন কেনেকুৱা হৈছে। যিহেতু কইনাক 2খনমান ফটো আৰু ৰিলছ বনাবলৈ বাহিৰলৈ উলিয়াই আনিছে। এতিয়া গধূলিৰ টাইম, মানুহবোৰ নাই আৰু, আহিছে গৈছে। অকণমান পিছতহে মানুহ হ'ব। আপোনালোকক ৰভাখন দেখাই দিছোঁ। ৰভাখন কেনেকুৱা লাগিছে জনাব। এয়া কইনা নাই, দেখিছে নহয়, কইনা বাহিৰত গৈছে ফটো উঠিবলৈ। সেইকাৰণে কইনা নাই আৰু আমিয়ে এয়া ফটো আৰু বনাই আছোঁ, ৰিলছ বনাই আছোঁ, ভিডিঅ' বনাই আছোঁ আৰু। কি কৰিব, কইনা নহ'লে ৰভাৰ তলিত আমি আৰু এনেকৈ আছোঁ। আজিকালি আৰু ফটোগ্ৰাফাৰে কইনাজনীক ফটো নুঠালে নহয়। বাহিৰলৈ উলিয়াই নে। এয়া মই আপোনালোকক দেখুৱাই হোৱা নাছিল গোটেইখিনি, সেইকাৰণে গোটেইখিনি দেখাই দিছোঁ আৰু। এয়া মানাজনীক চাওক না, মানাজনী একেবাৰে ৰাতিপুৱাৰ পৰা এনেকৈ দৌৰি ফুৰিছে। ভাগৰ যে তাই লগা নাই ক'ব নোৱাৰোঁ, এনেকৈ দৌৰিয়ে ফুৰিছে একেবাৰে। এয়া ফটোগ্ৰাফাৰ আকৌ আহিলে কইনাজনী ৰভাৰতলিত। কইনাজনী আহিলে মানুহবোৰে একেবাৰে ভৰ্তি হৈ যায়। গধূলি টাইম হৈছে আৰু মানুহবোৰ আকৌ অহা আৰম্ভ কৰিছে। ময়ো ড্ৰেছ সলাবলৈ যাম এতিয়া আকৌ, যিহেতু ড্ৰেছ সলাব লাগিব। দিনটো এনেকৈয়ে আছোঁ। এয়া কইনাজনী ফটো উঠাই আছে দেই। আপোনালোকক সৰুৰ ফাইনেল লুকটো দেখুওৱা হোৱা নাছিলে যে, সেইকাৰণে এয়া দেখাই দিছোঁ। তাই বহি আছিলে। সিহঁতকতো ক'বই নালাগে, চব ছোৱালী একেবাৰে মেখেলা চাদৰ পিন্ধি একেবাৰে বিয়াত তামাম এনজয় কৰিছে। মইহে কষ্ট হৈছে জানেনে, কইনাজনীৰ লগত লাগি থাকিব লগা হৈছে। এতিয়া ৰাতি 8টামান বাজিছে। আমি সকলোৱে ড্ৰেছ সলাবলৈ যাম। সেইকাৰণে মাইনাক কৈছোঁ যে তুমি অকণমান থাকা, মই ড্ৰেছটো সলাই আহোঁ, তাৰপিছত আকৌ আহিম দিয়া। এনেকৈ মাইনাক কৈ এতিয়া আমি ড্ৰেছ সলাবলৈ যাম। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই। যিহেতু দৰা আহি পাব টাইম আছে, আমি ভাবিলোঁ কইনাজনীক অকণমান নচুৱাওঁ। যিহেতু তাই বহুত ইম'চনেল হৈ আছিলে দিনটো, অকণমানো তাই উঠাই নাই, তাত কান্দিয়ে আছিলে। বেছিভাগ তাই কান্দি আছে, চকু পানী মুচি আছে। মই তাইক ক'লোঁ মাইনা আহা, অকণমান নাচিম আহা। তাই ক'লে ঠিক আছে মামী। এনেকৈ কোৱাৰ পিছত আহিলে আৰু এয়া লৈ আহিছোঁ কইনাজনীৰ লগত আমিও অকণমান নাচিলোঁ আৰু। নাজানো ক'ব নোৱাৰোঁ আৰু, যিখিনি পাৰোঁ নাচিলোঁ। আপোনালোকক মই ভিডিঅ'টোৰ চাউণ্ডটো দিব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব যে। সকলোৱে নাচিছে একেবাৰে, মামা মামী মাহী সকলোৱে, বাক ভনীয়েক চব, জানেনে? মাকো নাচিছে। এইজনী মাক হয় দেই, মাকজনীও নাচি আছে। আমিও অকণমান আৰু কঁকাল ঘূৰালোঁ আৰু। কেনেকুৱা হৈছে নাজানো, লাষ্ট নিদিব দেই দেখা পাই আকৌ কেনেকুৱা নাচিছে বুলি।
কিবাকৈ নাচিছোঁ আৰু কইনাজনী কিন্তু আমাৰ ধুনীয়া নাচে দেখিছে নহয় গানটো লগাই দিলে আপোনালোকে চাই বেছি ভাল পালেহেঁতেন কিন্তু গানটো লগাব নোৱাৰোঁ মই কপিৰাইট লাগিব আমাৰ কইনাজনী কিমান ধুনীয়াকৈ নাচে জানেনে তাই আগতে বিহু নাচিছিল আৰু গানো গায় সেইকাৰণে তাই নাচিব জানে তাই নাচা দেখা পাই সকলোৱে অকণমান নাচিলে এয়া ভাগকো মাতিলোঁ ভাগে আহিব লাজ কৰিছিলে এয়া হালধীয়া যে পিন্ধি আছে তাইৰ ভাগ হয় ভাগো নাচিলে খুব ভাল লাগিছে ভাগ মানে দাদিয়াক হয় বাৰু এয়া মানাও লাষ্টত ৰৈ নাথাকিলে আৰু মানাও নাচি দিলে মোৰগুৰিত যাবলৈ ৰেডি হৈছে ল'ৰা আহিব আৰু ৰাতি ড্ৰেছ পিন্ধা হয় যে কথা পাতি আছে দেখাইছোঁ এয়া দৰা আহি পোৱা নাই আমি যাই দৰা আদৰিবলৈ গেটত ৰখি আছিলোঁ ভাগৰ লগাৰ বাবে এয়া স্কুটিখনতে বহি আছোঁ দৰা আহিবৰ সময়ত কইনা ঘৰৰ পাৰ্টি এনেকৈ নাচি আছে দৰা আহি পোৱা নাই খুব এনজয় কৰিছে যদিও ছোৱালীৰ বিয়া দুখ লাগে তথাপি আৰু এনজয় নকৰাকৈ থাকিবনে সকলোৱে এনজয় কৰিছে ছোৱালী বিয়া বুলি ক'লে অকণমান দুখ লাগি থাকে তথাপিও আৰু এয়া দৰা আহি পালে আমাৰ দৰাজন কেনেকুৱা জনাব দেই মাইনাৰ লগত মিলিছেনে নাই জনাব দৰাৰ এতিয়া নীতি নিয়ম থাকে যে ইয়াতে মানে দৰা আগুৰা দৰাক ভৰি ধোৱা এইবাৰ নীতি নিয়ম চলি আছে ইয়া দৰা আগুৰাৰ সময়ত যে কিবা প্ৰশ্ন কৰে এয়া কৰি আছে ময়ো আছিলোঁ বাৰু মোক দেখা নাপালে দূৰৰ পৰা ভিডিঅ' কৰি আছিলে এয়া দেখিছে নহয় এইখিনি সময় পুৰা ফূৰ্তি কৰি দেই মানুহবিলাকে এয়া দৰা পাৰ্টি একেবাৰে একদম সাজু হৈ আহিছে কইনা পাৰ্টিৰ লগত যুঁজ দিবলৈ ইয়াৰ পৰা আমি আহিব দিয়া নাই মানে দৰা যেতিয়া মানে ভিতৰত আহিব তেতিয়া দৰাক ভৰি ধোৱা হ'ব এইখিনি নীতি নিয়মটো সকলোৱে জানেয়ে কইনাৰ বিয়া বুলি ক'লে মনটো বেয়া লাগে তথাপি আৰু সময়ত এইখিনি ফূৰ্তি কৰি এয়া দৰাক ভৰি ধোৱাবলৈ এয়া দৰা কইনাৰ ভনীয়েক ৰেডি হৈ আছে এতিয়া চাউল মৰা পৰ্ব চলিছে সিহঁতো পুৰা ৰেডি হৈ আহিছে জানেনে অকণমানো আমাৰ লগত পুৰা ফেৰ মাৰিছে কইনা ঘৰৰ লগত তাৰপিছত এয়া দৰা ভৰি ধোৱাবলৈ লৈছে যিহেতু কইনাক যোনি বিয়া দিব তেওঁ আদৰিব লাগে এয়া দৰা আহি হোমৰগুৰিত বহিলে ইয়াতে অকণমান নীতি নিয়ম কৰা হোৱাৰ পিছত কইনা উলিয়াই আনিব লাগিব দৰা পাৰ্টিৰ মানুহক খোৱা ব্যৱস্থা চলি আছে আমি এতিয়া মই অকণমান ভিতৰলৈ গ'লোঁ মাইনা যিহেতু অকলে আছিলে আমি চববিলাকে দৰা চাবলৈ গৈছিলোঁ আমি ভিতৰলৈ আহিলোঁ কইনা উলিয়াই আনিব লাগিব আৰু কইনা উলিয়াই আনিলে কইনাজনীক দাঙি আনিবলৈ অকণমান প্ৰব্লেম হৈছে মানে বিবাহ বনটো ওখ চাপৰ যে সেইকাৰণে কিবাকৈ আনিছে আৰু দাঙি কইনা যিহেতু হোমৰগুৰি আহি পালেয়ে বিয়া আৰু বেছি সময় নাই অকণমান পিছতে বিয়া আমাৰ হৈয়ে যাব আপোনালোকক মাজে মাজে মই ক্লিপবিলাক দেখাই আছোঁ ক্লিপবিলাক বহুত দীঘল হৈ গৈছে লোৱাতে যিখিনি পাৰোঁ আৰু সেইখিনি দি কিবাকৈ দেখাইছোঁ আৰু কাটি গোটেইখিনি ক্লিপ যদি মই এডিটিং কৰিবলৈ যাওঁ নহয় 1 ঘণ্টামানৰ হৈ যায় সেইকাৰণে মিলাই মই কিবা কৰি ৰাখিছোঁ আৰু মোৰ মাতটো দেখিছেনে একেবাৰে বেয়া হৈছে ভইচ অভাৰ দিবলৈও কষ্ট পাইছোঁ তথাপি আৰু আপোনালোকৰ বাবে ভিডিঅ'টো দেৰিকৈ ৰাখিব মন যোৱা নাই সেইকাৰণে আজি এডিটিং কৰি আছোঁ বিয়া খাই আহি পিছদিনাখনৰ পৰাই মোৰ জ্বৰ হৈ একেবাৰে বিচনাত পৰি আছোঁ মোবাইল চাবই পৰা নাই এয়া ভায়েকে আখৈ তুলি আছে মোমাকৰ ল'ৰা হয় মোৰ ভাগিন হয় সেইখিনি কেপচাৰ কৰিলোঁ সি কেতিয়াবা চাব পাৰিব সি খুব এক্সাইটেড সৰু ল'ৰা যে বহুত এক্সাইটেড হৈ আছে এইখিনি হোৱাৰ পিছত আৰু মোটামুটি বিয়া শেষে হয় আখৈ তোলা হোৱাল মানে বিয়া শেষে হ'বৰ হ'ল আখৈ তোলাখিনি হোৱাৰ পিছত বিয়া আৰু বেছি টাইম নাথাকে মাইনাৰ বিয়া বুলি ফূৰ্তি কৰি আছিলোঁ এতিয়া মাইনাজনী আমাৰ ঘৰৰ পৰা যায় আনৰ ঘৰত বোৱাৰী হ'বলৈ হ'ল জানেনে ছোৱালী জীৱনটো কিমান ভাল হৈ থাকে বোৱাৰী হ'লে যিমান যি নকলেও দায়িত্ব বাঢ়ি যায় আজিৰ পৰা মাইনা আৰু বোৱাৰী হৈ গ'ল তাইক লগে নাপাম ঘৰলৈ গ'লে খুব বেয়া লাগিব বিশেষকৈ সিহঁতৰ ঘৰলৈ গ'লে মাইনাৰ মৰমখিনি বহুত মিছ কৰিম তাই খুব মানুহক মৰম কৰে জানেনে এয়া দৰা কইনা ভিতৰলৈ আহিলে বিয়া শেষে হ'ল ইয়াতে আকৌ নিয়ম আছে যে আঙুঠি লুকুৱা এইবিলাক চলি আছে এইখিনি সময়ত আমি আৰু হাই ফূৰ্তি কৰিছোঁ আৰু ইফালে মানা হৈছে এইজনী মই দেখিছেনে এই পিছপিনে মই এইটো ভিডিঅ' মোৰ ভাগিনজনে লৈ দিছিলে মানা শুই আছিলে সেইকাৰণে মই মানাক কলাত লৈ বহি আছোঁ যিহেতু মানা ভাগৰি পৰিছে এতিয়া 2টামান বাজিলে মানা ভাগৰি পৰাই মই তাইক লৈ শুই আছোঁ ভিডিঅ'খিনি বেলেগক বনাই দিব দিছিলোঁ ভাগিনজনক দিছে বাৰু বনাই এইখিনি হোৱাৰ পিছত কইনা বিদায় দিবৰ হ'ব সেইখিনি সময় আটাইতকৈ দুখ লগা সময় সেইখিনি সময় চাবই মন নাযায় যাব মই তাকে কৈ আছোঁ গ'লেও হ'লহেঁতেন এয়া দৰা কইনা কিবা কথা পাতি আছে আৰু যিহেতু আগৰে চিনাকি দৰা কইনাৰ সেইকাৰণে আৰু
আমিও বহুত সময় হ'ল ভাগৰো লাগিছে জানেনে তেতিয়ালৈ আমাৰ বহুত ভাগৰ লাগিছে বিবাহ ভৱনত বিয়া পাতিলে অকমান প্ৰব্লেম হয় যিহেতু ঘৰত বিয়া পাতিলে নিজৰ ঘৰত বিয়া পাতিলে অকমান বিয়াখন খাই থাকিলেও কষ্ট নহয় বিবাহ ভৱনত বহুত কষ্ট হয় তথাপি আৰু ভালে ভালে বিয়াখন গুচি গ'ল মাইনাৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ আশীৰ্বাদ কৰিছোঁ তোমাৰ যাতে যুগ্ম জীৱন সুখৰ হয় বিশেষ একো নকওঁ প্ৰকাশ তোমাক কৈছোঁ মাইনাক ভালকৈ ৰাখিবা কাৰণ তাই সকলোকে মৰম কৰিব জানে আমিনো কেইদিনৰ চিনাকি তাই আমাকে ইমান আপোন কৰি লৈছে এয়া দৰা কইনাৰ মাজত আঙুঠি লুকোৱা খেল চলি আছে এয়া কইনাই আঙুঠি বিচাৰিয়ে পোৱা নাই এয়া বিচাৰি আছে এইখিনি সময় বহুত ফূৰ্তি কৰিছোঁ আমি যদিও মই মানাক লৈ একেবাৰে ওচৰতে বহি আছোঁ ভাল লাগিছে এইখিনি তাই এয়া বিচাৰিয়ে পৰে কিমান সময় যে লগাইছে নহয় আঙুঠিটো বিচৰাতে এইখিনি হ'লে আৰু দৰাই কইনা ঘৰৰ মানুহক মান ধৰিব মান ধৰাৰ পিছত কইনা বিদায় দিবৰ হ'লে আৰু বিয়াকৈ বিয়াখন শেষেই হৈ গ'ল সকলো নীতি নিয়মখিনি ভালে ভালে হৈ গ'ল বিয়াখনো ভালে ভালে পাৰ হৈ গ'ল আমিও বহুত এনজয় কৰিলোঁ বিয়াখনত ভাল লাগিল বিয়াখনলৈ গৈ দিনে ৰাতি কষ্ট কৰিলোঁ যদিও বিয়াখনত বহুত ফূৰ্তি কৰিলোঁ সকলোকে লগ পালোঁ মই যিহেতু কিছুমান মানুহক এতিয়াও চিনাকি হোৱাই নাছিলোঁ সকলোকে লগ পালোঁ এয়া দৰাৰো এটা ক্লিপ লৈছোঁ দৰাই যিহেতু মই আগৰ পৰা জানে মই ভিডিঅ' কৰোঁ বুলি সেইকাৰণে এয়া ভিডিঅ' বনাই থাকোঁতে হাই দিছে এয়া দৰাক জলপান খাবলৈ দিছে এয়া লাষ্ট মোমেণ্টখিনি আৰু জলপান খোৱা মানে দৰাৰ লগত অহা দুজন আৰু দৰাক জলপান খাবলৈ দিয়ে যে এইখিনি লাষ্ট নীতি নিয়ম দেই Ini dah kena bawa kisah not so. কইনাজনীয়ে বহুত কান্দিছে ভিতৰৰ পৰা তাইক উলিয়াই আনিব পৰা নাছিলে যিহেতু তাইৰ দেউতাক নাই মাক আৰু দাদাক ঘৰত আছে তিনিটাই একেলগে আছিলে সেইকাৰণে আৰু বহুত দুখ পাইছে তাই মামাকক গাত ধৰি ধৰি তাই কান্দিছে গাড়ীত উঠাব পৰা নাই টানি টানি গাড়ীত উঠাব লগা হৈছে এইখিনি মোমেণ্ট আটাইতকৈ দুখ লগা মোমেণ্ট নিজেও এদিন বিয়া হৈ আহিছিলোঁ ভিডিঅ'খিনি এতিয়া চাই থাকোঁতে একেবাৰে নিজৰ বিয়ালৈ মনত পৰিছে কেতিয়াবাৰো মোৰ বিয়াৰ মোমেণ্টবিলাকো শ্বেয়াৰ কৰিম আছে বাৰু মোমেণ্টবিলাক সেইখিনি মোমেণ্ট এতিয়াও চাব নোৱাৰোঁ আজি এই মাইনাৰ বিয়াৰ এইখিনি মোমেণ্ট দেখা পাই নিজৰ বিয়ালৈ খুব মনত পৰিছে ছোৱালী জীৱনটো সঁচাকৈ বহুত দুখ লগা এখন ঘৰত জন্ম লৈ আন এখন ঘৰলৈ যাব লাগে আৰু সেইখিনি সময় আটাইতকৈ কঠোৰ সময় দেখিছেনে কেনেকৈ সকলোৱে কান্দিছে বহুত কান্দিছে তাইক যেনে তেনে গাড়ীত উঠোৱা হৈছে এয়া আৰু
লাষ্ট মোমেণ্টখিনি সকলোৱে কান্দি কাটি তাইক বিদায় দিছে তাইৰ জীৱনটো সুখৰ হওক যুগ্ম জীৱনটো সুখৰ হওক সকলোৰে আশীৰ্বাদ তথাপি আৰু সকলোৱে কান্দিছে এয়া লাষ্টত তাৰ মামাকে কৈছে সোনকালে লৈ যোৱা আমি আৰু থাকিব নোৱাৰোঁ সেনেকৈ কৈছে সেইকাৰণে দৌৰাদৌৰিকৈ তাইক পঠিয়াই দিয়া হৈছে এয়া লাষ্ট মোমেণ্টখিনিও কেপচাৰ কৰি ৰাখিছোঁ এয়া দেখিছেনে ভায়েকহঁতে গাড়ীত ধৰি ঠেলিয়াই দিছে আৰু দাদাকে বাহিৰলৈ ওলাই আহিবই নোৱাৰিলে ইমান কষ্ট পাইছে বাকেতো একদম অৱস্থা নাই ভিতৰত আমি বাহিৰলৈ ওলাই আহিছোঁ আৰু এইখিনি সবাই তাইক এয়া ফটোগ্ৰাফাৰে ফটো লৈ আছিলে আপোনালোকক বিয়াখনৰ গোটেই ভিডিঅ'ই শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগি আছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব এয়া ৰাতি 3টা বাজিছে আমি ঘৰলৈ আহি আছোঁ আজিলৈ আহিছোঁ বাই বাই